এই সংবাদকৰ্মী দাদাভাইসকল আৰু তাৰ লগে লগে আমাৰ নেশ্যনেল লিবাৰেশ্যন ফ'ৰ্চ অফ বেংগলীৰ সচিব আমাৰ উপদেষ্টা আৰু আপোনালোক সকলোলৈ ইংৰাজী শুভ নৱবৰ্ষৰ শুভেচ্ছা জনালো। আপোনালোকৰ মাধ্যমেদি আজি এই নৱবৰ্ষৰ প্ৰাক্ষণত আপোনালোকৰ মাধ্যমেদি গোটেই অসমবাসী ৰাইজক দুটা আমালোকৰ NLFB ফালৰ পৰা দুটা বাৰ্তা দিয়াৰ কাৰণে আপোনালোকক ইয়াত আহ্বান কৰা হৈছে। প্ৰথম কথা হ'ল আপোনালোক সকলোলৈ বা গোটেই অসমবাসী ৰাইজক আপোনালোকৰ মাধ্যমেদি ইংৰাজী শুভ নৱবৰ্ষৰ শুভেচ্ছা। তাৰ লগে লগে আপোনালোকে জানে যে নেশ্যনেল লিবাৰেশ্যন ফ'ৰ্চ অফ বেংগলীৰ আজি 31 ডিচেম্বৰ এইটো আজিৰ দিনতে আমাৰ প্ৰতিষ্ঠা হৈছিল। এই সংগঠনটো সুদীৰ্ঘকাল আমি আমাৰ কাম অব্যাহত ৰখাত আমাৰ অসম চৰকাৰ বা অসমৰ প্ৰশাসনিক মুৰব্বীসকলৰ লগত আমি এটা আলোচনাত স্বাক্ষৰিত হওঁ আৰু সেই আলোচনা মৰ্মে আমাৰ গোটেই কেডাৰক ইহঁতে ৰিহেবিলিটেশ্যন ফাণ্ডৰ নামত মানে নিজে নিজে সেলফ এমপ্লয়েড হোৱাৰ কাৰণে কিবা এটা আৰ্থিক সহায় কৰিছিল আৰু তাৰ লগে লগে আমাৰ প্ৰথম পৰ্যায়ত দিয়া কিছু মানে আমাৰ কেডাৰ্স লেফটছ হৈ আছিল আৰু সেই লেফটছ থকা কেডাৰ্সখিনিক অতি শীঘ্ৰে যেন অসম চৰকাৰে এই লেফটছ থকা কেডাৰক মানে আমি পোৱা হিচাপে বা আমি পোৱাৰ ধৰে ইহঁতকো মানে সেলফ এমপ্লয়েড হোৱাৰ কাৰণে কিবা এটা আৰ্থিক পেকেজ ইহঁতৰ কাৰণে অতি শীঘ্ৰে দিব বুলি অসম চৰকাৰ তথা অসম প্ৰশাসনক আমি দাবী জনালো আজিৰ এই নৱবৰ্ষ প্ৰাক্ষণত। আৰু তাৰ লগে লগে আমি আজি বহুত দিন হল 2021ত আমি আমাৰ সংগঠনটোক অসম চৰকাৰে ৰিহেবিলিটেশ্যন ফাণ্ডৰ নামত আমাক নিজা নিজা এটা পেকেজ দিছিলে আৰু সেই তেতিয়াৰ পৰাই আমাৰ দুটা পৰ্যায়ত দিয়াৰ কথা আছিল। অসম চৰকাৰ অসম প্ৰশাসনৰ মুৰব্বী আমাৰ হীৰেননাথ ছাৰ তেখেতৰ মানে ছত্ৰছায়াত বা তেখেতৰ মানে হেল্পত তেখেতৰ সহায়ত আমি আমাৰ কামখিনি কৰাত সম্ভৱ হৈছিল বা আমি আমাৰ চৰকাৰৰ মজিয়াত গৈ আমি আলোচনাত মানে সম্ভৱ হৈ উঠিছিল। স্বনাম ধন্য মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি আজিৰ এই মঞ্চত আপোনালোকৰ মাধ্যমেদি অনুৰোধ জনাম যে আপুনি আমাৰ কেডাৰবোৰক প্ৰথম পৰ্যায়ত যি ধৰণে এটা সুবিধা দিছিলে আমাৰ ছেকেণ্ড পৰ্যায়ত লেফটছ থকা কেডাৰ বিলাককো সেই একে মানে সন্মান বা সেই একে মৰ্যাদা দিব বুলি আমি আশা ৰাখি আপোনালোকৰ মাধ্যমেদি আজি অসমবাসী ৰাইজ তথা আমাৰ অসম প্ৰশাসন তথা অসম চৰকাৰক আহ্বান জনালো। এই শব্দসমূহ বা এই সমস্যাসমূহৰ কাৰণে আপোনালোকে সমাধান কৰিছিল, এই সমস্যাসমূহ সমাধান হৈছে নে? হয়, চৰ্তবোৰ আপোনালোকে জানে আমি হিন্দু বেংগলীবোৰ বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছিলো প্ৰথমৰ পৰাই। আজি কমন এটা সমস্যা হ'ল যে আমাৰ ডি ভোটাৰ বা এই মানে নাগৰিকত্ব লৈ যিটো আমাৰ মানে অসুবিধা হৈ আছিলে আমি ভোগ কৰি আছিলো। আমাৰ এই ডি ভোটাৰৰ কাৰণে বা অবৈধ ডি ভোটাৰৰ নোটিছ দিয়াৰ কাৰণে আমি আমাৰ হিন্দু বেংগলী দাদা ভাই কেইবাটাও মানে আমি হেৰুৱাইছো। সিহঁতে আত্মহত্যাৰ দৰে মানে চূড়ান্ত পৰ্যায়ৰ ৰূপ লৈছিলগৈ আপোনালোকে জানে। তো সেইখিনি চৰকাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে সেইখিনি সমস্যা যদিও পৰ্যাপ্ত পৰিমাণে সমাধান কৰিব পৰা নাই কিন্তু বহুতখিনি মানে সেইটো সমস্যাৰ পৰা বহুতখিনি মানে অলপ আজৰি পাইছো বুলি আমি ক'ব বিচাৰো।